মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত HSLC এক্সামিনেশ্যন 2021 স্পেচিয়েল পৰীক্ষাৰ এডভান্স মেথমেটিক্সৰ সলিউশন কৰি দিবলৈ ওলাইছো। আজি মই তোমালোকৰ আগত সলিউশন কৰি দিম সেকশন বিৰ কোশ্চেন কেইটা। গতিকে তোমালোকে কিতাপ, বহি আৰু কলম লৈ ৰেডি হোৱা আৰু এই প্ৰশ্নখিনি তোমালোকে কৰিবলৈ যত্ন কৰা। সেকশন বি, প্ৰত্যেক প্ৰশ্নৰ মূল্যাংক 2। প্ৰশ্ন নং 2 পৰা 9 লৈকে। কোশ্চেন নম্বৰ 2, যদি a = ab আৰু b = abc হয়, তেন্তে দেখুৱা যে a ক্ৰছ b ইন্টাৰসেকশন b ক্ৰছ a = a ক্ৰছ a। ওকে, ইয়াতে দিয়া আছে কি a = ab আৰু b = abc। ওকে, গতিকে a ক্ৰছ b = কি হ'ব? a এটো দিয়ে এটো ক্ৰছ কৰা a a a b a c আৰু b b a b b আৰু b c। ওকে, সেইদৰে আমি b ক্ৰছ c কৰিলে কি পাম? এটো দিয়ে এটো কৰিব লাগে a a a b, তাৰ পিছত b a b b আৰু তাৰ পিছত c a c b। ওকে, এইখিনি লিখিলো। এতিয়া কি কৈছে দেখা, তোমালোকে প্ৰশ্নটো অকনমান চোৱাচোন কি আছে। a ক্ৰছ b ইন্টাৰসেকশন b ক্ৰছ a। গতিকে এই দুটাৰ a ক্ৰছ b ইন্টাৰসেকশন b ক্ৰছ a লিখিলো। এই দুটাৰ ইন্টাৰসেকশন মানে মিল কি আছে? a a a b b a আৰু b b। ইয়াক আমি 1 নম্বৰ ধৰিলো। সেইদৰে আমি কি a ক্ৰছ a উলাই লও। এর ভ্যালু কিমান আছে? a b, ঠিক a b। গতিকে এটো কি হবে? a a a b b a b b। ওকে, সো এটুক 2 নম্বৰ দ্বাৰা দেখা। 1 নম্বৰৰ মানখিনি আৰু 2 নম্বৰৰ মানখিনি সমান হৈছে। গতিকে 1 আৰু 2 এর পৰা a ক্ৰছ b ইন্টাৰসেকশন b ক্ৰছ a = a ক্ৰছ a। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া যদি 3 নম্বৰ লৈ আহা, যদি z1 = 2 + 3i * 1 - 5i আৰু z2 = 1 + i * 3 - i, তেন্তে z1 * z2 নিৰ্ণয় কৰা। এটো z2 হ'ব। ঠিক আছে, দিয়া আছে ইয়াত z1 = z1 টো দিয়া আছে আৰু z2 টো দিয়া আছে। গতিকে আমি কি লিখিম? z1 ক আমি এটো এতিয়া আমি এই মেন রূপত a প্লাস ib আরহিত প্রয়োগ করিম। এইটো দি কি আছে? এইটো পূরণ এইটো করে দিয়া, এইটো আৰু এইটো z1 আছে। গতিকে এইটো পূরণ এইটো মাইনাস এইটো পূরণ এইটো, 5 × 2 = 10 i হবো। 3 × 1 = 3 i প্লাস মাইনাস মাইনাস 3 × 5 = 15 i স্কয়ার। there equal to 2 - 7i প্লাস 15 হবো। আমি জানো কি i স্কয়ার = -1, গতিকে 17 - 7i হবো। এই যে 2 প্লাস এটো কৰিলে এই ধরে আমি z2 টো কি কৰিলো, এটো মাল্টিপ্লাই কৰি 1 ৰ লগত এখিনি পূৰণ কৰিলে এখিনি হবো প্লাস i পূৰণ 3 = 3i প্লাস মাইনাস i পূৰণ i স্কয়ার। ওকে, গতিকে 3 এইটো আছে 3টা i এর পৰা এটা i মাইনাস কৰি প্লাস 2টা i, এটো মাইনাস i স্কয়ার মানে -1, তেতে মাইনাস i স্কয়ার মাইনাস মাইনাস প্লাস 1 হবো। গতিকে 4 + 2i। এতিয়া z1 * z2, তার মানে কি z1 এর ভ্যালু এটো, z2 এর ভ্যালু এটো। এটো মাল্টিপ্লাই কৰিছো, এটো 17 4 × 68 প্লাস 17 2 × 34 মাইনাস 4 7 × 28 i মাইনাস প্লাসে মাইনাস 14 7 × 14 i স্কয়ার। গতিকে 68 এটো কিমান আছিল? 40। এটোৰ পৰা এটো কি কৰিলে? এইটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব? 6i হ'ব আৰু এটো হ'ব i স্কয়ার মানে -1 মাইনাস মাইনাস প্লাস 14 হ'ব। গতিকে 82 + 6i হল অঙ্কটোৰ আনসার।
এতিয়া কোশ্চেন নম্বৰ 4 লৈ আহা 2 + 3i * 3 - 4i ৰ সংযুগ্ম জটিল সংখ্যা উলিওৱা এটো আৰু এটো মাল্টিপ্লাই কৰি দিয়া এটো দিয়ে এটো পূৰণ কৰা 3 * 6 - 7 * 8i প্লাস এটো দি আকৌ এটো 9 9 প্লাস মাইনাস মাইনাস 12 3 4 * 12 i স্কয়ার মানে 1 এখানে বহাই দিয়া এটোর পর এটা বিয়োগ করলে প্লাস আর i হবে এটো মাইনাস মাইনাস প্লাস হবে গতিকে 18 প্লাস i গতিকে 2 + 3i * 3 - 4i এর সংযুগ্ম জটিল সংখ্যাটো হল 18 - i ওকে কি হবে 18 - i হবে চাইলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ ভিডিওটো বনোৱা হৈছে লাষ্ট ৰিভিজনৰ কাৰণে গতিকে তোমালোকে লাষ্ট এটো ৰিভিজন যোৱা তেতিয়াহলে তোমালোকৰ কি পৰীক্ষাৰ কাৰণে ইজি হ'ব কোশ্চেন নম্বৰ 5 লৈ আহা k এর মান উলিওৱা যদি 2x² - 5x + k = 0 এর এটা মূল আনটোৰ দুগুণ হয় ধৰা হল এটা মূল আলফা গতিকে আনটো মূল 2 গুণ 2 আলফা হ'ব গতিকে ইয়াত সমীকৰণটো হল কি দিয়া আছে 2x² - 5x + k = 0 গতিকে a = 2 b = -5 c = k মূল দুটাৰ সমষ্টিতে কি দি বুজাইছিলো আলফা প্লাস 2 আলফা = মাইনাস এই যে b বাই এটো মাইনাস সূত্র b বাই a এর ভ্যালু আছে এটো বহাই দিছো বহাই দিয়ে এটো কি 3 আলফা = মাইনাস মাইনাস প্লাস 5/2 = আলফা = সঠিক তলত যাব যেতে হলে কি হবে এটো 5/6 হবে এটো আমি 1 নম্বৰ হিচাপে ধৰি লৈছো গতিকে মূল দুটাৰ গুণফল কি হবে আলফা * 2 আলফা = c/a গতিকে 2 আলফা স্কয়ার = k/2 c মান k আছে গতিকে এটো a আলফার মান দিয়া আছে এটো বহাই দিছো বহাই দি এটো কটাকটি কৰিলে এটো কি হবে k/2 এটো = কি হবে 25/18 এটো ক্যান্সেল করলে কি হবে 2 18 এটো কাটাকাটি করা হল গতিকে ক্রস মাল্টিপ্লিকেশন করা হল ক্রস মাল্টিপ্লিকেশন করার পিছত আমি কি পেলাম 9k = 25 এমরাস গতিকে k = 25/9 ওকে k = 25/9 এতিয়া 6 নং কোশ্চেন লৈ আহা ইংলিশ শব্দটোৰ অক্ষৰ পৰেৰে এবাৰ এটাকৈ লৈ কিমান শব্দ অৰ্থ থাকক বা না থাকক গঠন কৰিব পাৰি আমি জানো কি ইংলিশ শব্দটোত মুঠ অক্ষর কেটা আছে এটা দুটা তিনটা চারটা পাঁচটা ছয়টা সাতটা অক্ষর আছে ওকে তার পিছত শব্দটোৰ প্ৰথম অক্ষৰ হাত প্ৰকাৰে পঢ়িব পাৰি অবশিষ্ট শব্দৰ 6টা অক্ষৰ পুৰা অক্ষৰৰ পৰা দ্বিতীয় স্থান 6 প্ৰকাৰে পূৰ কৰিব পাৰি অবশিষ্ট শব্দৰ 5টা অক্ষৰৰ পৰা 3 স্থান 5 প্ৰকাৰে পূৰ কৰিব পাৰি গতিকে নিৰ্ণয় গঠন কৰিব পৰা শব্দৰ সংখ্যা = 7 * 6 * 5 = 42 * 5 = 210 কোশ্চেন নম্বৰ 7 টো জ্যামিতিৰ পৰা দিছে ভেৰি ইজি ট্ৰায়াঙ্গেল ABC ৰ AB = 4.8 cm আৰু AC = আৰু AB = 7.2 cm অ্যাঙ্গেল A এর অন্তঃসমদ্বিখণ্ডকে BC কে x বিন্দুত সেট কৰিছে BX = 1.5 cm হলে BC ৰ মাপ কিমান হ'ব উলিওৱা ছবিটো তোমালোকে চাই লবা AX অ্যাঙ্গেল BAC ৰ অন্তঃসমদ্বিখণ্ড গতিকে BX = XC সমান AB = AC গতিকে BX/XC = AB/AC হ'ব গতিকে মানখিনি বহাই দিয়াৰ পিছত 1.5/XC এটো কাটাকাটি কৰিলে ওপৰত কি হ'ব 3 তলত হ'ব 2 ওকে তো এতিয়া মানখিনি বহাই দি সমাধান কৰিলো সমাধান কৰাৰ পিছত x =
1 সেন্টিমিটাৰ পালো গতিকে x equal to 1 সেন্টিমিটাৰ গতিকে কি হ'ব BC equal to BX plus XC যার মান বহাই দিছো 1.5 plus 1 equal to centimeter equal to 2.2 centimeter. Next 8 নং কোশ্চেন লৈ আহা AD triangle ABC ৰ এডাল মাধ্যকি আৰু এংগেল ADB কুমা এংগেল ADC ৰ অন্তঃসমদ্বিখণ্ডক দুডালে AB আৰু AC ক্ৰমে E আৰু F বিন্দুত কাটিছে দেখুৱা যে EF BC ৰ সমান্তৰাল দিয়া আছে কি চিত্ৰত DE চিত্ৰটো চাই লবা DE এংগেল ADB অন্তঃসমদ্বিখণ্ড গতিকে AE by EB সমান সমান AD by BD okay AD by BD একেদৰে DF এংগেল ADC ৰ অন্তঃসমদ্বিখণ্ডক গতিকে AF equal to FC AF is to FC equal to AD is to DC কিন্তু AD is to BD equal to AD is to DC যেহেতু AD BA ABC ত্রিভুজৰ মাধ্যকি আৰু BD equal to DC গতিকে AE is to EB equal to AF is to FC গতিকে EF parallel BC এতে আমি আহো লাস্ট অঙ্কলৈ 9 নম্বৰ x অক্ষ আৰু 3 -1 আৰু 4 -2 বিন্দু দুটা সংযোগী ৰেখা খণ্ডৰ মাজৰ কোণ নিৰ্ণয় কৰা ধৰা হল কোণটো আছে থিতা ধৰিলো গতিকে m equal to tan থিতা গতিকে tan থিতা equal to এটোৰ মান বহাই দিছো হেটো এটা হল y2 minus এটো y1 ওকে এনেকৈ সূত্র মতে এখানে বহাই দিলে আমি কি পাম দেখাছন ইয়াতে পাম কি হ্যাঁ ঠিক আছে ইয়াতে minus equal to tan 45 so tan 45 we can write ঠিক আছে গতিকে tan theta equal to tan 135 গতিকে theta equal to 135 okay theta equal to তেতে হলে 135 হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ আগত মই আপলোড কৰা এডভান্স ম্যাথমেটিক্সৰ দ্বিতীয় খণ্ডৰ ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং